পাঞ্চৰ ফুলকবিৰ নান্দনিক পৰিৱেশ। বজালীৰ কেন্দুগুৰিত কৃষি বিপ্লৱৰ সূচনা। জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰি দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ। লমালমে লাগিছে নেমু, ষ্ট্ৰবেৰী, বেঙেনা, ফুলকবি আৰু ভিন্ন পাচলি। নিবনুৱা যুৱকৰ বাবে আদৰ্শ হৈ পৰিছে বজালীৰ কেন্দুগুৰিৰ কমল তালুকদাৰ। বান্দৰ কেৰ্কেটুৱাৰ অত্যাচাৰত জুৰুলা হোৱা বজালীৰ এটা অঞ্চলৰ এজন শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। কৃষি কৰ্মত অধিক আগ্ৰহী যুৱকজনে নিজৰ খেতিপথাৰত পৰীক্ষামূলকভাৱে ৰবি শস্যৰ খেতি কৰি দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ। সমগ্ৰ খেতিপথাৰত সৃষ্টি কৰিছে এক নান্দনিক পৰিৱেশ। বজালীৰ কেন্দুগুৰিৰ শিক্ষিত যুৱক কমল তালুকদাৰ শ্ৰম আৰু আগ্ৰহৰ ফলত নিজৰ খেতিপথাৰত এতিয়া এক সুন্দৰ নান্দনিক পৰিৱেশ। উল্লেখ্য যে ৰাসায়নিক সাৰৰ প্ৰয়োগৰ সলনি অকল গৰু ছাগলীৰ গোবৰ ব্যৱহাৰ কৰাৰ বাবে কমল তালুকদাৰৰ পৰা পাচলি কিনাৰ বাবে ভিৰ কৰে ৰাইজে। স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা কমল তালুকদাৰৰ পদক্ষেপৰ শলাগ লৈছে জিলা আয়ুক্তৰ লগতে স্থানীয় ৰাইজে। নমস্কাৰ, মোৰ নাম শ্ৰী কমল তালুকদাৰ। মই দলৈগাঁৱৰ বাসিন্দা। মই 2019 চনৰ পৰা কৃষি কৰ্মৰ লগত জড়িত হৈ আছোঁ। বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা মই প্ৰশিক্ষণ পাতি লৈ 21ৰ পৰা মই ভালকৈ আৰু খেতিৰ এটা ইনকাম পাবলৈ সক্ষম হৈছোঁ। প্ৰথম 2 বছৰ প্ৰশিক্ষণত গ'ল, তাৰপিছত কৰোণাত গ'ল। তাৰপিছত মই লাহে লাহে খেতিৰ প্ৰতি আকৃষ্ট হৈ নতুন নতুন যিবিলাক খেতি ইউনিভাৰ্চিটিয়ে হওক বাহিৰৰ পৰাই হওক যিবিলাক আহে সেইবিলাক মই ডেমনষ্ট্ৰেশ্যন হিচাপত কেভিকে বহুত দিছে। তেখেতসকলৰ সেইবিলাক সফলভাৱে মই ৰূপায়ণ কৰি তেখেতসকলক পৰীক্ষাখিনি সফল কৰি দিছোঁ। তাৰপিছত আৰু বীজবিলাক ক'ৰ পৰা আনে? বীজবিলাক এই চিডৰ দোকানৰ পৰা, বৰপেটা ৰোডৰ পৰা আনো, কিছুমান অনলাইন আনো। তাৰপিছত ইউনিভাৰ্চিটিয়ে এটা আজি 4 বছৰ আগত ধান উলিয়াইছিলে লাৱণ্য বুলি, পাৰ্পল ৰাইচ। সেইটো কি বহুত বেমাৰৰ কাৰণে ভাল বুলি কৈছে তেখেতসকলে। ডায়েবেটিছৰ মানুহৰ কাৰণে সেইটো খুবেই ভাল। অনলাইনত সেইটো 350 টকা বিক্ৰী হৈ আছে। মই 300 টকা কৰি বিক্ৰী কৰি আছোঁ আজি 2 বছৰ ধৰি। মই 1 কেজি ধান আনি প্ৰথম আৰম্ভ কৰিছিলোঁ। এতিয়া মোৰ এইবাৰ মোটামুটি 15 মন ধান মোৰ পাইছোঁ। যিহেতু আমাৰ ইয়াত বান্দৰৰ উৎপাত বেছি, আপুনি কেনেধৰণে? বান্দৰৰ উৎপাতটো আমাৰ ইয়াতো বান্দৰ আহে, কিন্তু বান্দৰৰ সেইটো মই কিছুমান প্ৰশিক্ষণ পাতিত গম পাইছোঁ যে আমাৰ গৰুৰ পেচাব নাইবা ছাগলীৰ পেচাব নতুবা মাছ ধোৱা পানী যিটো ওলায়, মাছ ধোৱা পানীটো যদি আমি সপ্তাহত 2-3 বাৰ কৰি যদি দি দিওঁ তেতিয়া বান্দৰে নাখায় বস্তু। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনিভাৰত 24।